আপুনি জানে নেকি মাটিত হৈ থাকিলে কোনটো বেমাৰ ভাল হয়? ডায়েবেটিছ ৰোগীয়ে কি খাব নালাগে? কোনখন ৰাজ্যক ভাৰতৰ হৃদয় বুলি কোৱা হয়? মানুহৰ তেজ কিমান দিনলৈকে জমা কৰি ৰাখিব পৰা যায়? এনেকুৱা নজনা প্ৰশ্নৰ উত্তৰবোৰ জানিবৰ কাৰণে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষ পৰ্যন্ত দেখিবলৈ অনুৰোধ জনোৱা হ'ল। আপুনি যদি মোৰ চেনেলত নতুন আহিছে তেন্তে চেনেলটি ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু যদি আগৰ পৰা চেনেলটি ছাবস্ক্ৰাইব কৰি ৰাখিছে তেন্তে অসংখ্য ধন্যবাদ। ভাৰতৰ কোনখন চহৰক মায়ানগৰী বুলি কোৱা হয়? আপোনালোকৰ সন্মুখত অপশ্যন আছে ক দিল্লী, খ জয়পুৰ, গ মুম্বাই, গ গোৱা। ইয়াৰ উত্তৰ হ'ব অপশ্যন গ মুম্বাই। ডায়েবেটিছ ৰোগীয়ে কি খাব নালাগে? আপোনালোকৰ সন্মুখত অপশ্যন আছে ক কফি, খ চাহ, গ গাখীৰ, গ চেনি। ইয়াৰ উত্তৰ হ'ব অপশ্যন গ চেনি। ভাৰতৰ কোনখন ৰাজ্য সৰ্বাধিক ৰূপৰ উৎপাদনকাৰী? আপোনালোকৰ সন্মুখত অপশ্যন আছে ক ৰাজস্থান, খ যোৰহাট, গ দিল্লী, গ বিহাৰ। ইয়াৰ উত্তৰ হ'ব অপশ্যন ক ৰাজস্থান। ভাৰতৰ কোনখন ৰাজ্যক মানুহৰ আধাৰ কাৰ্ড নাই? আপোনালোকৰ সন্মুখত অপশ্যন আছে ক তামিলনাডু, খ কৰ্ণাটক, গ জম্মু কাশ্মীৰ, গ অৰুণাচল প্ৰদেশ। ইয়াৰ উত্তৰ হ'ব অপশ্যন গ জম্মু কাশ্মীৰ। কোনখন ৰাজ্যক ভাৰতৰ হৃদয় বুলি কোৱা হয়? আপোনালোকৰ সন্মুখত অপশ্যন আছে ক দিল্লী, খ উত্তৰ প্ৰদেশ, গ মধ্যপ্ৰদেশ, গ গোৱা। ইয়াৰ উত্তৰ হ'ব অপশ্যন গ মধ্যপ্ৰদেশ। কোনটো জীৱৰ গাখীৰ ৰং কলা? আপোনালোকৰ সন্মুখত অপশ্যন আছে ক গড়, খ হাতী, গ গৰু, গ ছাগলী। ইয়াৰ উত্তৰ হ'ব অপশ্যন ক গড়। মানুহৰ তেজ কিমান দিনলৈকে জমা কৰি ৰাখিব পৰা যায়? আপোনালোকৰ সন্মুখত অপশ্যন আছে ক 22 দিন, খ 17 দিন, গ 35 দিন, গ 40 দিন। ইয়াৰ উত্তৰ হ'ব অপশ্যন গ 35 দিন। মাটিত হৈ থাকিলে কোনটো বেমাৰ ভাল হয়? আপোনালোকৰ সন্মুখত অপশ্যন আছে ক কেঞ্চাৰ, খ হৃদৰোগ, গ হাঁপানি, গ হাৰ্ট এটাক। ইয়াৰ উত্তৰ হ'ব অপশ্যন গ হাৰ্ট এটাক। বন্ধুসকল, আজি ভিডিঅ'টি কেনেকুৱা হ'ল কমেণ্ট কৰি জনাব আৰু এনে ধৰণৰ সাধাৰণ জ্ঞানৰ ভিডিঅ'বোৰ পাই থাকিবলৈ আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰি পাই থকা বেল আইকনটি বজাই ৰাখিব। ভিডিঅ'টি ভাল লাগিলে আপোনালোকৰ বন্ধু বান্ধৱত ভিডিঅ'টি শ্বেয়াৰ কৰি দিব।